দিনৰ পাছত মই তোমালোকৰ কাষলৈ আহিছোঁ। আচলতে আহোঁ বুলি ভাবিলেও আহিবলৈ আহৰিয়ে নাপাওঁ, বুজি পাইছানে? তোমালোকেতো জানাই, আমি নদৌৰিলে পৃথিৱীখন যেন অচল হৈ পৰিব। মই জানো আকৌ আহিম বুলি কোৱা নাছিলোঁ। আচলতে সিদিনা তোমালোকৰ লগত কথা পাতি বহুত ভাল লাগিল। তোমালোকে ইমান আগ্ৰহেৰে কথাবোৰ শুনিলা। আজি ইলেক্ট্ৰিক মটৰৰ কথা পাতিম দেই। ৰ'বা আগৰ কথাখিনি মনত পেলাই লোৱা। আমি আগতে অৰ্ষ্টেডৰ পৰীক্ষা, চুম্বকৰ বলৰেখা, পোন পৰিবাহীৰ মাজেদি বিদ্যুৎ চালিত হওঁতে বলৰেখা, কুণ্ডলীৰ মাজেদি বিদ্যুৎ প্ৰবাহ হওঁতে বলৰেখাৰ কথা আলোচনা কৰিছিলোঁ, নহয় জানো? কথাখিনি মনত পেলাই দিছোঁ। বিজ্ঞানৰ কথাবোৰ আমি বিচ্ছিন্নকৈ চাব নোৱাৰোঁ। এতিয়া আজিৰ কথাখিনিলৈকে আহোঁ। আজিৰ দিনত ইলেক্ট্ৰিক মটৰ নেদেখা বা নাম নুশুনা কোনোবা লোক আছে জানো? বিদ্যুৎ চালিত কৰি কোনো চকা বা যন্ত্ৰ বা যন্ত্ৰাংশ আদি ঘূৰালে সেইবোৰকে ইলেক্ট্ৰিক মটৰ বোলে। যান বাহনবোৰক গাড়ী মটৰ বুলি কয় বুলি তোমালোকে জানা? আগৰ মানুহবোৰে আকৌ চমুকৈ মটৰ বুলিয়ে কয়। এই বৰষুণৰ বতৰত মইনা নুঠে মটৰত বুলি খগেন মহন্তই গান এটা গোৱা তোমালোকে শুনিছা? বৰষুণৰ বতৰত মইনা নুঠে মটৰত। তোমালোকৰ প্ৰত্যেকৰে ঘৰত মটৰ ক'ত ক'ত ব্যৱহাৰ হৈ আছে কোৱাচোন? ফেন, পানী উঠোৱা পাম্প, ৱাশ্বিং মেচিন, মিক্সি এই আদি যন্ত্ৰ বডিবোৰ ইলেক্ট্ৰিক মটৰ ব্যৱহাৰ কৰি চলাই বুলি সকলোৱে জানা। কি নীতিৰ ওপৰত ভিত্তি কৰি ইলেক্ট্ৰিক মটৰ সজা হয় সেই কথা তোমালোকলৈ জানিবলৈ মন নাযায়নে? এতিয়া আমি কি নীতিৰ ওপৰত ভিত্তি কৰি ইলেক্ট্ৰিক মটৰ সজা হয় সেই কথা আলোচনা কৰিম। এই নীতিটো জনাৰ পাছত তোমালোকৰ কাৰোবাৰ হয়তো ইলেক্ট্ৰিক মটৰ এটা সাজিবলৈ মন যাব। যাৰ মনত উৎসুকতাৰ সৃষ্টি হয় তেওঁৱে বিজ্ঞানী মনৰ লোক। যি কি নহওক, কথাখিনি ক'ৰ পৰা আৰম্ভ কৰিম? একেবাৰে গুৰিৰ পৰা আহোঁ। চুম্বকে চুম্বকক আকৰ্ষণ বা বিকৰ্ষণ কৰে বুলি জানা? পৰিবাহীৰ মাজেদি বিদ্যুৎ চালিত হ'লে পৰিবাহীডালে চুম্বক খলা লৰচৰ কৰে। তাৰ মানে পৰিবাহীডাল চুম্বকত পৰিণত হয় বুলিও জানা। এটা কথা কল্পনা কৰাচোন, পৰিবাহীডালত কাষত চুম্বক খলাৰ পৰিৱৰ্তে এডাল শক্তিশালী চুম্বক আছে, যাক সহজে লৰচৰ কৰিব নোৱাৰি আৰু পৰিবাহীডাল মুক্তভাৱে লৰচৰ কৰিব পাৰি। এইবাৰ পৰিবাহীৰ মাজেদি বিদ্যুৎ চালিত কৰা। পৰিবাহীডাল নিশ্চিতভাৱে চুম্বকত পৰিণত হ'ব। ইতিমধ্যে পৰিবাহীডালৰ কাষত আন এডাল শক্তিশালী চুম্বক আছে। এডাল চুম্বকৰ কাষত আন এডাল চুম্বক থাকিলে আকৰ্ষণ বা বিকৰ্ষণ হ'বই, নহয় জানো? ইফালে ইয়াত পৰিবাহী মুক্তভাৱে লৰচৰ কৰিব পাৰে। এনেকুৱা অৱস্থাত পৰিবাহীডালে কোনোবা এটা ফালে ঠেলা নাখাবনে? এইটোৱে হৈছে ইলেক্ট্ৰিক মটৰ উৎপাদন কৰাৰ মূল নীতি। এতিয়া সেই পৰীক্ষাটোৰ কাষলৈ আহা। ইউ আকৃতিৰ চুম্বকডাল আৰু তাৰ মাজত সোমাই থকা পৰিবাহীডাল দেখিছানে? ইপিনে পৰিবাহীডালৰ দুয়ো মূৰ কেনেদৰে বেটেৰীৰ লগত সংযোগ হৈ আছে মন কৰা। বৰ্তনীটোৰ ছুইচ অন কৰালৈ বাট চোৱা। এয়া বৰ্তনীৰ ছুইচ অন কৰাৰ লগে লগে পৰিবাহীডালক কেনেদৰে বাহিৰলৈ ঠেলা মাৰি দিছে দেখিছানে? ইয়াত যদি চুম্বকৰ দিশ সলনি কৰা হয়, তাৰ মানে চুম্বকডালৰ তলটো ওপৰলৈ কৰি দিয়া হয়, তেতিয়াও এই পৰিবাহীডালৰ ওপৰত প্ৰয়োগ কৰা বলৰ দিশ সলনি হ'ব। পৰিবাহীডালৰ মাজেদি বিদ্যুৎ চালিত হ'লে পৰিবাহীডালক কিয় ঠেলাঠেলি কৰে বুজোৱাৰ প্ৰয়োজন আছে জানো? পৰিবাহীডালৰ মাজেদি বিদ্যুৎ চালিত কৰিলে পৰিবাহীডাল চুম্বকলৈ পৰিণত হ'ব আৰু পৰিবাহীডাল আন এডাল চুম্বকৰ মাজত থকাৰ কাৰণে তাৰ ওপৰত বলে ক্ৰিয়া কৰিব। তোমালোকে জনাই যে ওচৰা-ওচৰিকৈ থকা দুডাল চুম্বকৰ মাজত আকৰ্ষণ বা বিকৰ্ষণৰ সৃষ্টি হয়।
এইখিনিতে তোমালোকক এটা চিন্তাৰ খোৰাক দিম দেই। পৰিবাহীডালৰ মাজেদি বিদ্যুৎ চালিত হওঁতে পৰিবাহীডালৰ ওপৰত যে এটা বলে ক্ৰিয়া কৰে বুলি জানিলা, আচলতে এই বল পৰিবাহীডালৰ ওপৰত প্ৰয়োগ নহয়, প্ৰয়োগ হয় আমাৰ ওপৰত। আমি পৰিবাহীডালৰ ওপৰেদি গৈ থাকোঁ কাৰণে আমাৰ ওপৰত প্ৰয়োগ হোৱা বল পৰিবাহীডালৰ ওপৰত পৰে। পৰিবাহীৰ ওপৰত নাথাকি শূন্যতে আমি থাকোঁ, চুম্বক ক্ষেত্ৰৰ মাজেদি গতি কৰিলে আমাক গতা মাৰি ক'ত পেলাব ঠিক নাই। যি কি নহওক, চুম্বকৰ এই সাধাৰণ ধৰ্মটোক ব্যৱহাৰ কৰি মটৰ সজা হয়। কথাখিনি জানিবলৈ মন গৈছেনে? তাৰ আগতে ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো জানি লোৱা। এইমাত্ৰ দেখুওৱা পৰীক্ষাটোত তোমালোকে দেখিছিলা যে প্ৰবাহৰ দিশ সলনি কৰিলে, চুম্বকৰ দিশ সলনি কৰিলে পৰিবাহীৰ ওপৰত প্ৰয়োগ হোৱা বলৰ দিশ সলনি হয়। এই পৰিঘটনাটোত তিনিটা দিশ জড়িত হৈ পৰা নাই জানো? এই তিনিটা দিশৰ মাজত সম্পৰ্ক নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ হাতত এটা সহজ উপায় আছে। তোমালোকে বাওঁ হাতৰ বুঢ়া আঙুলি, তৰ্জনী আৰু মধ্যমা পৰস্পৰ 90 ডিগ্ৰী কোণ হোৱাকৈ এনেদৰে মেলি দিয়া। এই আঙুলিকেইটাৰে তৰ্জনীয়ে যদি চুম্বক ক্ষেত্ৰৰ দিশ, মধ্যমাই যদি প্ৰবাহৰ দিশ বুজায়, তেতিয়াহ'লে বুঢ়া আঙুলিয়ে প্ৰবাহৰ দিশ সূচাব। এইটোৱে হৈছে ফ্লেমিঙৰ সোঁহতীয়া নীতি। এই নীতিটো কিমান কাৰ্যকৰী তোমালোকে গম পাই গৈ থাকিবা। এতিয়া বৈদ্যুতিক মটৰৰ কথালৈ আহোঁ। ইমানখিনি আলোচনা কৰাৰ পাছত বৈদ্যুতিক মটৰ এটা কেনেকৈ সজা হয় সেই কথা তোমালোকে সহজে বুজিবা। তথাপি মূল কথাটো আকৌ এবাৰ সোঁৱৰাই থওঁ। চুম্বক ক্ষেত্ৰৰ মাজত থকা পৰিবাহীৰ মাজেদি বিদ্যুৎ চালিত হ'লে পৰিবাহীৰ ওপৰত এটা বলে ক্ৰিয়া কৰে। সেই নীতিটোৰ ওপৰত ভিত্তি কৰি কেনেদৰে মটৰ এটা সজা হয় মন কৰি যাবা। এই পৰীক্ষাটোৰ ওচৰলৈ আহা। এয়া দেখিছানে? চুম্বকৰ দুটা মেৰু N আৰু S-ৰ মাজত এটা আয়তাকাৰ কুণ্ডলী। কুণ্ডলীটো ধৰা ABCD। এই কুণ্ডলীটো চুম্বকৰ মেৰুৰ মাজত এনেদৰে ৰখা যাতে AB আৰু CD বাহু দুটা চুম্বক ক্ষেত্ৰৰ লম্ব হয়। ফলা আঙুঠি বা স্প্লিট ৰিংটো দেখিছানে? স্প্লিট ৰিংটোৰ এফালক P আৰু আনটো ফালক Q নাম দিয়া হৈছে। কুণ্ডলীটোৰ এটা মূৰ P আৰু আনটো মূৰ Qৰ লগত সংযোগ কৰা হৈছে। আৰু আঙুঠিটোৰ দুয়োফাল ব্ৰাছ নামৰ এটা অংশই হেঁচা মাৰি ধৰি আছে, দেখিছা? ব্ৰাছ দুটাক X আৰু Y বুলি ধৰিবা। X আৰু Yক বেটেৰীৰ লগত সংযোগ কৰাৰ পিছত এটা বৰ্তনী সজোৱাৰ পিছত মটৰ এটাৰ মূল কথাখিনি হৈ গ'ল। এতিয়া আহিব আমাৰ কাম। তাৰমানে বৰ্তনীত ছুইচ অন কৰাৰ লগে লগে আমি ইলেক্ট্ৰনবোৰে পৰিবাহীৰ মাজেদি দৌৰিবই লাগিব নহয়। মই অৱশ্যে সেই বৰ্তনীটোত নাই, সেইকাৰণে মই তোমালোকৰ লগত থাকিব পাৰিম। সেয়া চোৱা, বৰ্তনীত ছুইচ অন কৰাৰ লগে লগে কুণ্ডলীটো চক চককৈ ঘূৰিব লাগিছে। কিন্তু কিয় ঘূৰিছে? সেইটোহে তোমালোকে বুজিব লগা মূল কথা, নহয় জানো? ইয়াত প্ৰথম কথা, পৰিবাহীৰ কুণ্ডলীটো চুম্বক ক্ষেত্ৰৰ ভিতৰত আছে। গতিকে ইয়াৰ মাজেদি প্ৰবাহ চালিত হ'লে ইয়াৰ ওপৰত বলে ক্ৰিয়া কৰিবই। দ্বিতীয় কথা, X ব্ৰাছেৰে কুণ্ডলীটোৰ AB বাহুৱেদি প্ৰবাহ গৈ CD বাহুৱেদি ঘূৰি Y ব্ৰাছেৰে বেটেৰীলৈ ঘূৰি আহিল। অৰ্থাৎ AB আৰু CDৰ মাজেদি চালিত প্ৰবাহ পৰস্পৰ বিপৰীত। গতিকে ABৰ ওপৰত যিটো দিশত বল প্ৰয়োগ হ'ব, CDৰ ওপৰত তাৰ বিপৰীত দিশত। অৰ্থাৎ AB বাহুক তললৈ ঠেলিলে CD বাহুক ওপৰলৈ ঠেলিব। ইয়াৰ ফলত কি হ'ব কোৱাচোন? কুণ্ডলীটো একে দিশতে নুঘূৰিবনে? ৰ'বা দেই, মটৰ কেনেকৈ ঘূৰে বুজি পালোঁ, হুলস্থুল নকৰিবা। এতিয়ালৈকে যিখিনি বুজিছোঁ সেইখিনি কুণ্ডলীটো আধা পাক ঘূৰাৰ কথাহে বুজিছোঁ। ভালদৰে মন কৰিবা দেই। কুণ্ডলীটো একেমুখে ঘূৰাই ৰাখিবলৈ সেই স্প্লিট ৰিংটো ব্যৱহাৰ কৰা হৈছে। কুণ্ডলীটো আধা পাক ঘূৰোতে কুণ্ডলীটোৰ লগতে কুণ্ডলীৰ মূৰত থকা স্প্লিট ৰিংটো আধা পাক নুঘূৰিব জানো? প্ৰথম আধা পাকতে কি ঘটি যাব মন কৰাচোন। প্ৰথম আধা পাকত CD বাহুটো চুম্বকৰ Nৰ কাষলৈ আহিব আৰু স্প্লিট ৰিঙৰ Q ফালটো X ব্ৰাছত সংযোগ হ'ব। ইফালে
AB বাহুটো চুম্বকৰ এছৰ কাষলৈ আহিব আৰু স্প্লিট ৰিংটো P ফালটো Y ব্ৰাছত সংযোগ হ'ব। ইয়াৰ ফলত এইবাৰ CB বাহুক ওপৰৰ ফালে আৰু AB বাহুক তলৰ ফালে নেঠেলিবনে? কথাটো এনেদৰে বুজি থোৱা যে চুম্বকৰ Nৰ কাষলৈ কুণ্ডলীটোৰ যিটো বাহুৱেই আহিব সেই বাহুটোক তললৈ ঠেলিব আৰু চুম্বকৰ এছৰ কাষলৈ যিটো বাহুৱেই আহিব সেই বাহুটোক ওপৰলৈ ঠেলিব আৰু ইয়াৰ ফলতেই কুণ্ডলীটো একেমুখে ঘূৰি থাকিবলৈ বাধ্য হ'ব। এয়াই হৈছে মটৰ সজাৰ মূল নীতি। এইখিনি সুবিধা কৰি ল'লে তোমালোকেও কুণ্ডলী এটা ঘূৰাব পাৰিবা। আমিতো তোমালোকক সহায় কৰিবলৈ সদায় সাজু হৈয়ে থাকোঁ। সেই বুলি আমাৰ লগত সাৱধানে কাম কৰিবা। প্ৰবাহযুক্ত AC পৰিবাহী গাত লাগিলে তোমালোকৰ ডাঙৰ বিপদ ঘটিব। এইখিনি মটৰৰ মূল নীতিহে। বাণিজ্যিক মটৰত ইয়াত দেখুওৱাৰ দৰে স্থায়ী চুম্বকত ব্যৱহাৰ কৰা নহয়। বাণিজ্যিক মটৰত স্থায়ী চুম্বকৰ সলনি বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয়। প্ৰবাহযুক্ত কুণ্ডলীত পৰিবাহী তাঁৰৰ বহু সংখ্যক পাক দিয়া হয়। কোমল লোৰ মজ্জাত কুণ্ডলী পকাই ৰখা দিয়া হয়। কোমল লোৰ মজ্জা আৰু কুণ্ডলী দুয়োটাক একেলগে আৰ্মেচাৰ বুলি কোৱা হয়। কথাখিনি ভালদৰে বুজি পালানে? এতিয়া এই মটৰটো ভালদৰে নিৰীক্ষণ কৰা। আশা কৰোঁ আজি কথাখিনিৰ পৰা তোমালোকে কিছু পৰিমাণে হ'লেও বিদ্যুৎ চুম্বক, বৈদ্যুতিক মটৰ আদি এই কথাবোৰৰ প্ৰতি আকৰ্ষিত হ'বা। আমি সদায় ব্যস্ত থাকোঁ। তাৰ মাজতে তোমালোকৰ লগত এনেদৰে দুআষাৰ কথা পাতিবলৈ পালে মনটো খুব ভাল লাগে। সেইবুলি আমি কামৰ পৰা আঁতৰি থাকিবলৈও সুবিধা লওঁ এনেকৈ নাভাবিবা। কামৰ পৰা আঁতৰি থাকিবলৈ বিচৰা কোনোৱে সমাজলৈ অৱদান আগবঢ়াব নোৱাৰে। বহু মানুহৰ অক্লান্ত পৰিশ্ৰমৰ বাবে আমি তোমালোকৰ লগত এনেদৰে মত বিনিময় কৰিবলৈ পাইছোঁ। খুব কষ্ট কৰিবা। কষ্ট কৰিলে তাৰ ফল পাবাই। পুনৰ লগ পাম। ইয়াৰ পিছত বৈদ্যুতিক জেনেৰেটৰ গঠনৰ বিষয়ে কথা পাতিবলৈ সোনকালে এদিন আহিম। আজিলৈ আহোঁ। বাই বাই।